Wow. So hello guys, আজি ৰাতিপুৱাই পাই আমি দুইজন লগে ওলাই আহিছো এটা ডিগবৈ টাউনৰ ডিগবৈ চহৰৰ এটা ঐতিহাসিক আৰু বহুত এটা বিশেষ জায়গা এটা গৈ আছো আমি দুটাই আৰু আজি মোৰ লগত এজন পাৰ্টনাৰ আহিছে কংকন বড়ো মোৰ লগত আহিছে আজি প্ৰথমবাৰ একেলগে যাম আৰু ইয়াৰ ঘৰ বাক্সা মানে আমি একে সাইডৰে ডিগবৈ সিটিখন যদিও সৰু না ডিগবৈ সিটিত কিন্তু সৰু সুৰা সব বস্তু এভেইলেবল আছে সব বস্তু পাই ইয়াতে বহুত ঐতিহাসিক কিছুমান বস্তু আছে আজি আমি গৈ আছো দেখুৱাইছো আপোনালোকক সো গাইস আমি এতিয়া এইটো ৰাস্তাৰ ভিতৰত সোমাব লাগিব আৰু এই ৰাস্তাটোৰে আমি ভিতৰত যিমানখিনি আগবাঢ়ি গৈ থাকিম সিমানে ভিতৰত এটা ধুনীয়া বিউটিফুল নেচাৰেল লুক এটা দেখা পাব আৰু ডিগবৈ সিটি মেইনলি ফেমাস ডিগবৈ ৰিফাইনাৰীৰ কাৰণে কাৰণ এছিয়াৰ ভিতৰত সকলোতকৈ পুৰণা ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী আৰু ব্ৰিটিছসকলে যিবোৰ হেৰিটেজ বস্তু ইয়াতে বনাই থৈ গৈছিলে সেইবিলাকো আজি দেখা পাব এই ভিডিঅ'ত আহি ভিতৰত সোমালোঁ আৰু যিটো কৈছিলোঁ মই ঐতিহাসিক কিছুমান বস্তু আছে তাৰে ভিতৰত এটা আপোনালোকক দেখুৱাইছোঁ চাওক এইটো হ'ল এটা ঐতিহাসিক ব্ৰিটিছসকলে নিৰ্মাণ কৰা 100 বছৰতকৈ পুৰণা বাংলা আৰু প্ৰতিটো বাংলা দেখিবলৈ এনেকুৱা ধৰণৰ আৰু প্ৰতিটো বাংলাই সেই সময়ত নিৰ্মাণ কৰা এটা সুন্দৰ আৰ্কিটেক্ট এটা বাংলা আৰু যেটো মই কৈছিলোঁ ওপৰত চিমনি টাইপৰ ওলাই থাকে নে প্ৰতিটো বাংলাতে এনেকুৱা থাকিব চিমনি টাইপৰ ওলাই থাকে আৰু এইটো ধোৱা বাহিৰত ওলাই যেটো আমি জেনেৰেলি পাকঘৰত ইউজ কৰোঁ চিমনি সেই চিমনি টাইপৰে বস্তু সেই সময়ত এনেকৈ বনাইছিল এনেকুৱা ডিজাইনত আৰু ইয়াতে যিবিলাক বাংলো আছে এইবিলাক বাংলোবিলাক সেই বাংলোবিলাক চব মানে কাঠেৰে তৈয়াৰী ন এই কমপ্লিটলি মানে কাঠেৰে তৈয়াৰী আৰু সেই সময়তে লগোৱা কাঠ এতিয়াও মানে এনেকৈ চলি আছে সেইকাৰণে মানে কি এটা নাম আছে আৰু এই ডিগবৈত আপোনালোকে যদি গুগলত সাৰ্চ কৰিছে হেৰিটেজ প্লেচ তেতিয়াহ'লে আপোনাৰ এই ডিগবৈ বাংলা কেইটাও শ্ব' কৰিব আপোনালোকে ট্ৰাই কৰি চাব পাৰে এইটো ইয়াৰে ভিতৰত যিটো পৰিৱেশ আছে না একদম গ্ৰীনী আৰু একদম চাইলেণ্ট পৰিৱেশ ইয়াতে যদি ধৰা মাথা যদি অলপ কিবা মানে হেৰি লাগি থাকে না টেনশ্যন হৈ থাকে না এইটো পৰিৱেশত আহিলে নিজে নিজে ঠিক হৈ যাব এনেকুৱা এটা মানে প্ৰাকৃতিক সুন্দৰ পৰিৱেশ ইয়াতে এই লুকটো চাওক আপোনালোকে কি সুন্দৰ দুইফালে গছ মাজেদি এইটো সৰু ৰাস্তা এখন দুখন গাড়ী ক্ৰছ কৰিব পাৰি সৰু ৰাস্তা কিন্তু এটা কি সুন্দৰ ৰূপ কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এনেকুৱা পৰিৱেশত যদি আপুনি আহি যায় তেতিয়াহ'লে মন প্ৰাণ এনেই মানে সুন্দৰ হৈ যাব ধুনীয়া পৰিৱেশ কিন্তু এইখিনি জেগাত এটা বিশেষ কি ইয়াতে হাতী ওলাই ইয়াতে বাঘো ওলাই মানে কি ডেঞ্জাৰাছ এই জেগাটো সেইকাৰণে ইয়াৰে দুইফালে এনেকৈ এইটো লগোৱা আছে ৱায়াৰ লগোৱা আছে ইফালে ৱায়াৰ লগোৱা আছে ইফালে ৱায়াৰ লগোৱা আছে আৰু এই দুইফালে যি ৱায়াৰ লগোৱা আছে না ইয়াতে মানে গধূলি মানে ৰাতি আৰু ৰাতিৰ ভাগত ইয়াতে ইলেক্ট্ৰিক কানেকশ্যন লগোৱা আছে ইয়াতে লিখা আছে চাবলৈ ইলেক্ট্ৰিকেল হাজাৰ্ড এইটো মানে ইলেক্ট্ৰিক কানেকশ্যন কৰি থোৱা আছে য'ত মানে কি মৰি নাযায় চাগে শ্বৰ্ট খোৱাৰ পিছত মানে ভিতৰত আহিব নাহে আৰু এনেকুৱা ধৰণৰ জন্তুবিলাক যিবিলাক বাঘ বোলে নাহৰপুতীয়া বাঘ আছে তাৰপিছত হাতী ওলায় আগতে বহুত ওলাইছিলে সেইকাৰণে এইবিলাক লগাইছে যাৰ ফলত এতিয়া হয়তো মুভমেণ্টটো অলপ কম হৈ থাকে ইয়াতে কাৰণ চাওক চাৰিওফালে এনেকুৱা ধৰণৰ জংঘল এইফালে আপুনি জংঘলে দেখিব এইফালে জংঘল চাৰিওফালে জংঘল আৰু জংঘলৰ মাজত বনোৱা এটা এনে ধৰণৰ সুন্দৰ জেগা কেনে লাগে আৰু ইয়াতে ফিলটো কেনেকুৱা অনুভৱটো কেনেকুৱা ভালে লাগে ইয়াতে পৰিৱেশটো ঠাণ্ডা শান্ত সুস্থ পৰিৱেশ ন একদম মন মগজু ঠাণ্ডা হৈ যাব এনেকুৱা পৰিৱেশত আহিলে ইয়াতে যোনবিলাক থাকে সেইবিলাক সঁচাই মানে বহুত ভাগ্যৱান আৰু
আৰু ডিগবৈত এটা চৰাই বহুত ফেমাছ, যিটো ধনেশ পক্ষী, হৰ্ণবিল বুলি কয় ন, ধনেশ পক্ষী এইটো ইয়াতে দেখা পায় প্ৰায়ে। ইয়াতে দেখা পালে মই আপোনালোকক দেখুৱাম। আৰু সেই হৰ্ণবিল নামেৰে ইয়াতে এটা বাংলো আছে, সেইটো দেখিছে হৰ্ণবিল। ইফালে যাব লাগে বাংলোটো, ইফালে বাংলো মানে ইফালে এইটো মানে গেষ্ট হাউচ টাইপৰ, হৰ্ণবিল লিখা আছে, ইফালে যাব লাগে। সিফালে এতিয়া নাযাওঁ কাৰণ তাত ভিতৰত এলাও নকৰে এতিয়া। আৰু আমি যিটো বস্তু আপোনালোকক কৈ আছিলোঁ, আহি আমি পাই গ'লোঁ সেই ঐতিহাসিক যিটো প্লেচ, গল্ফ গ্ৰাউণ্ড হয় এইখন। মই ইয়াৰ পৰা এনেকৈ দেখুৱাই দিছোঁ, ভিতৰত সোমাই আপোনালোকক আৰু দেখুৱাই আছোঁ। আৰু এইখন যিখন গল্ফ গ্ৰাউণ্ড আছে না, এই গল্ফ গ্ৰাউণ্ডখনত যিকেইটা মানে ফ্লেগ লগাই হোল থাকে, ইয়াতে মানে টোটেল 18টা হোল আছে গোটেই গল্ফ গ্ৰাউণ্ডখনত। আৰু কেইদিনমান আগতে ইয়াতে এখন মানে টুৰ্ণামেণ্ট হৈছিলে, যিটোত মানে ইণ্টাৰনেশ্যনেল লেভেল হৈছিল, বাহিৰৰ পৰা প্লেয়াৰ আহিছিলে। আৰু য'ত কপিল দেৱ পাইছিলে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিব দিনাখন, যিখন ফাইনেল আছিল সেইদিনাখন কপিল দেৱ পাইছিলে ইয়াত, যিটোৰ প্ৰাইজ মানি আছিল টোটেল 1 crore rupees। একচুৱেলি গল্ফ খেলটোৰ বিষয়ে মই ইমানখিনি নাজানো। কেইদিনমান আগত ইয়াতে টুৰ্ণামেণ্ট যেতিয়া হৈছিলে তেতিয়া মই আহিছিলোঁ, আৰু সেই সময়ত গল্ফৰ অলপ কথা জানো আৰু অলপমান নলেজ হৈছে। আৰু আগতে গল্ফ খেলাও নাছিলোঁ আৰু সেনেকুৱা নলেজো নাছিল। গ্ৰাউণ্ডৰ ভিতৰত সোমাই ইয়াৰে নাজাৰাটো চাওক, বহুত ডাঙৰ গ্ৰাউণ্ড হয়, এছিয়াৰ ভিতৰত সকলোতকৈ মানে কি এখন ডাঙৰ গ্ৰাউণ্ডৰ ভিতৰত পৰে এই গল্ফ গ্ৰাউণ্ড। আৰু ইয়াৰে ভিতৰত সোমাইছোঁ, আৰু এইখিনি ভিতৰত ধুনীয়াকৈ বনাইছে, এনেকৈ সুন্দৰকৈ বনাইছে, আৰু বহুত দূৰলৈ আছে এইফালে। আৰু আপুনি চাব এইফালেও আছে, বহুত ডাঙৰ গ্ৰাউণ্ড। আৰু এইটো গল্ফ গ্ৰাউণ্ড ব্ৰিটিছসকলে যেতিয়া ৰাজত্ব কৰিছিল আমাৰ ইণ্ডিয়াত, ভাৰতত, অসমত, সেই সময়তে বনোৱা এই গল্ফ গ্ৰাউণ্ড। আৰু এতিয়াও ইয়াতে গল্ফ কম্পিটিশ্যন টুৰ্ণামেণ্ট চলি থাকে, গতিকে এটা হিষ্টৰিকেল এৰিয়া। আৰু এই গল্ফ গ্ৰাউণ্ডখনৰ চাৰিওফালৰ ভিউটোৰ লগত আমাৰ অসমৰ গড়টো চাওক কি সুন্দৰকৈ বনাইছে। আৰু এইটো কিহেৰে বনাইছে জানে? এইটো হ'ল নাট ব্যৱহাৰ কৰি, নাট জ্বালাই কৰি বনোৱা অসমৰ এটা এশিঙীয়া গড়। ইয়াতে বিভিন্ন ধৰণৰ ৰড আছে, ৱায়াৰ আছে, সৰু ডাঙৰ নাট আছে, আৰু ৱায়াৰ ব্যৱহাৰ কৰি বনোৱা অসমৰ গড়। মই এটা বস্তু দেখুৱাই দিছোঁ, ইয়াতে এজন মানুহ আহিছে খেলিবলৈ গল্ফ। কোন আহিছে খেলিব? কোন হয়? নাম নাজানা? আমাৰ ইয়াৰে নে? ইয়াৰে? এইটো তুমি লগত চাব লাগিব। মানে গল্ফ খেলিলে কি হয়, এজনে খেলিব, লগত এজন লাগে, আৰু বলটো ল'ব, বেট ল'ব, এইবিলাক আছে পুৰা একদম এটা পেকিং। এইটো দেখিছে পিছফালে, এই পেকিংটো কেৰি কৰি মানে লগত যাই থাকিব লাগিব ন। নামটো কি তোমাৰ? বলৰাম। তুমি খেলা, আমি যাওঁ। দেখো এইফালৰ পৰা মাৰি দিলে এতিয়া এইয়া পুৰা গল্ফৰ কিট। এইটো দেখিছে, এইবিলাক বেট মানে ডিষ্টেঞ্চ ৱাইজ বেটবিলাক বেলেগ বেলেগ ন। এইবিলাক বেট এই মানে ভাইটিটো লৈ পেলাই গৈ আছে, লগত এজন খেলাৰ কাৰণে আহিছে মানুহ। হেল্ল' ছাৰ, গুড মৰ্নিং ছাৰ। कहाँ से सर? यारे ना लोकल? हाँ यारे लोकल? মই ইয়াৰে লোকেল। ছাৰ ইয়াৰে লোকেল গল্ফ গ্ৰাউণ্ডত প্ৰেক্টিচ কৰি আছে। আমি এনে অকণমান ৱাকিং আহিছিলোঁ ছাৰ, চালোঁ শ্বট আপোনাৰ। ঠিকে আছে, খেলি আছে। এইবাৰ এটা বেলেগ ধৰণৰ বস্তু দেখাই আছোঁ, আৰু বস্তুটো আমাৰ সন্মুখতে আছে। এইটো ইয়াতে লিখা আছে ফায়াৰিং লাইন পিল বক্স। এইটো হ'ল এটা বাংকাৰ, য'ত সৈনিকসকলে লুকাই দুশ্মনক এটাক কৰে, আৰু দুশ্মনৰ পৰা ৰক্ষা পাবলৈ ইয়াৰ ভিতৰত লুকাই হামলা কৰিব পাৰে, যিটো World War II সময়ত ৰৈ যোৱা এটা নিচান। আৰু এই গল্ফ গ্ৰাউণ্ডখন সেই সময়ৰ সৈনিকসকলৰ কেম্প আছিল বুলি গম পোৱা গৈছে। আৰু এতিয়া মই ইয়াৰ ভিতৰত সোমাই দেখুৱাই আছোঁ। মই ইয়াৰে ভিতৰত সোমাই আহিছোঁ। এইটো ইয়াৰে ভিতৰৰ নাজাৰা। আৰু এইবিলাক হোল দেখিছে, ইয়াৰে ভিতৰত চুপি পেলাই এই হোলেৰে, এইবিলাক হোলেৰে মানে বাহিৰৰ দুশ্মনক এটাক কৰিব পাৰি বা নিৰীক্ষণ কৰিব পাৰি, চাব পাৰি। বাংকাৰটোৰ ভিতৰত থাকিলে বাংকাৰৰ বাহিৰৰ পৰা দুশ্মনে ভিতৰলৈ ভালকে দেখা নাপায়, কিন্তু ভিতৰত থকা মানুহবিলাকে বাহিৰত একেবাৰে ধুনীয়াকৈ দেখা পায়। গতিকে বাংকাৰটো নিজে এটা হাতিয়াৰ হিচাপে কাম কৰে। আৰু এইটো হ'ল ৰাস্তা, এই ৰাস্তাটোৰে ভিতৰত সোমাব পাৰি আৰু ওলাব পাৰি। ভিতৰত সোমাই আহিছিলোঁ, এতিয়া বাহিৰত ওলাই আহিলোঁ।
চ' এয়ে আছিল গ'ল্ড গ্ৰাউণ্ড, গতিকে ইয়াতে ঘূৰিলোঁ, এতিয়া বাহিৰত ওলাই যাওঁ। মানে ভাবি চোৱা যায় যদি এখন সৰু জু টাইপৰ এইখন, ইয়াতে লিখা আছে হৰিণৰ চৰণীয়া এলেকা, য'ত বাঘ ওলায়, হাতী ওলায়, হৰিণৰ চৰণীয়া এলেকা বুলি লিখা আছে। গতিকে সৰু আৰু মানে এখন এনিমেলছ পাৰ্ক আৰু জংঘলো না, সেইকাৰণে থাকিব এইবিলাক। আৰু পাহাৰী এলেকাত, ফৰেষ্ট এৰিয়াত এনেধৰণৰ ডাঙৰ ডাঙৰ গছবিলাক দেখা পাব। এইবিলাক পাহাৰী ফৰেষ্ট এৰিয়াতে মানে এনেধৰণৰ গছবিলাক দেখা পায়, এইবিলাক চব ডাঙৰ ডাঙৰ গছ। চ' ফ্ৰেণ্ডছ, আজি এইটোৱে আছিল সৰু এটা ব্লগ। মোৰ ওচৰতে থকা ঠাই এটা, ইয়াতে বহুত কিবা কিবি দেখুৱালোঁ আপোনালোকে এই ভিডিঅ'টোত। আৰু এতিয়া চব ঘূৰি ফাকি আমি এতিয়া যাবলৈ ওলাইছোঁ ৰুমলৈ, আমি দুইজন একেলগে। আৰু আপোনালোকে ভিডিঅ'টো চাব, চাই কেনেকৈ কমেণ্ট কৰি জনাব।